Okay. Hello students, স্বাগতম জনাইছো সকলোকে মোৰ আজি বিশেষ ভিডিঅ'টোলৈ। ঠিক আছে, যেহেতু আমাৰ ক্লাছ 10 ৰ ফাইনেল এক্সামৰ আমাৰ ৰুটিন দিলে, গতিকে মই ভাবিছো আমি ভালদৰে পঢ়িব লাগিব এতিয়াৰ পৰা। আজি মই তোমালোকৰ কাৰণে লৈ আহিছো 10 ইম্পৰ্টেন্ট MCQ questions from chapter arithmetic progression। সমান্তৰ প্ৰগতি চেপ্টাৰটোৰ পৰা 10টা গুৰুত্বপূৰ্ণ MCQ লৈ আহিছো। এই MCQ কেইটা ভালদৰে চাবা, যদি কিবা বুজি নোপোৱা তেতিয়া মোক কমেন্ট কৰি জনাবা, ঠিক আছে? আৰু চেনেলটো যদি নতুনকৈ আহিছে তেতিয়া সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ওকে, ঠিক আছে, লেটস বিগিন দ্য ভিডিঅ'। ওকে, আমি চাই লওঁ যে আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো কি দিয়া আছে। 30 টাৰ্ম অফ দ্য এপি 10,7,4। ঠিক আছে, আমি এই এপিটো 30 টাৰ্মটো উলিয়াব লাগে। কিমান 10,7,4 ডট 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 এনেকে দিয়া আছে। আমি ইয়াত চালো যে এইটো ফাৰ্ষ্ট টাৰ্ম হৈ আছে, এইটো ছেকেণ্ড টাৰ্ম হৈ আছে, এইটো থাৰ্ড টাৰ্ম হৈছে, এনেকে আমি কিমান টাৰ্ম উলিয়াব লাগে 30। 30 ফাইন কৰিব লাগে, গম পাইছনে? এতিয়া ফাৰ্ষ্ট টাৰ্ম কিমান হৈছে? আমাৰ ফাৰ্ষ্ট টাৰ্ম 10 হৈছে, আৰু কমন ডিফাৰেন্স কেনেকৈ উলিয়াম? ছেকেণ্ড টাৰ্ম মাইনাছ ফাৰ্ষ্ট টাৰ্ম, ছেকেণ্ড টাৰ্ম মাইনাছ ফাৰ্ষ্ট টাৰ্ম, এনেকে কৰো হয়। ছেকেণ্ড টাৰ্ম কিমান দিছে? 7 দি আছে, মাইনাছ ফাৰ্ষ্ট টাৰ্ম 10 দিয়া আছে। 7 ৰ পৰা 10 গ'লে কিমান থাকিব? আমাৰ মাইনাছ 3 থাকিব হয়। we know that an equal to a plus n minus 1 into d। গম পাইছনে? এই ফৰ্মুলাটো মনত আছে চাগে, an equal to a plus n minus 1 into d। এটা আমি কিমান টাৰ্ম উলিয়াব গৈছো? a 30 টাৰ্ম উলিয়াব গৈছো। তাৰমানে n ৰ জেগাত আমি কিমান পুট কৰিছো? 30 পুট কৰিছো। a ভ্যালু কিমান হৈছে? 10 হৈছে, প্লাছ n ৰ ভ্যালু আমি কিমান পুট কৰিলো? 30 পুট কৰিলো, মাইনাছ 1। d জেগাত আমি কিমান পুট কৰিব লাগিব? মাইনাছ 3 পুট কৰিব লাগিব এনেকে, ঠিক আছে? 10 প্লাছ 30 পৰা 1 গ'লে কিমান থাকে? 29 ইনটু মাইনাছ 3, ঠিক আছে? এতিয়া কোৱা প্লাছ মাইনাছ কিমান লিখিব লাগিব? আমি মাইনাছ লিখিব লাগিব। 10 মাইনাছ 3 ইনটু 29 কিমান হ'ব? 87। 10 ৰ পৰা যদি 87 যায় কিমান থাকে? 77। কিন্তু ডাঙৰ সংখ্যা কি আছে? মাইনাছ আছে। লাৰ্জ নাম্বাৰ ফ্ৰণ্টত যদি মাইনাছ থাকে তেতিয়া কি হ'ব? মাইনাছ 77। তেতিয়া আমাৰ অপচন কোনটো কাৰেক্ট হ'ব? অপচন চুজ দ্য কাৰেক্ট আনসাৰ। এনেকে উলিয়াব লাগিব, ঠিক আছে? নেক্সট কোৱেশ্চন কি দি আছে আমি চাওঁ। In an arithmetic progression, if a equal to 5, b equal to 3 and an equal to 5, okay, ঠিক আছে, an হ'ব লাগিছিলে। আমাৰ ভ্যালুকেইটা কি দিয়া আছে? a equal to 5 দিয়া আছে, b equal to 3 দিয়া আছে, আৰু an equal to কিমান দিয়া আছে? 50 দিয়া আছে হয়। And then n is মানে আমি n ৰ ভ্যালুটো ফাইন্ড কৰিব লাগে। ইয়াত n ৰ ভ্যালু ফাইন্ড কৰিব লাগে। we know that আমি জানো যে an equal to কি লিখিব পাৰো? a plus n minus 1 into d। এইটো ফৰ্মুলা একদম সদায় আমি মনত ৰাখিব লাগিব। n তম পদ উলিয়াবৰ কাৰণে, n টাৰ্ম ফাইন্ড কৰিবৰ কাৰণে এইটো ফৰ্মুলা আমি এপ্লাই কৰো। an equal to a plus n minus 1 into d, ঠিক আছে? তাত আমি চাইছে ভ্যালু কেইটা পুট কৰি দিব। an ৰ ভ্যালু কিমান দি আছে? 50 দি আছে। an ৰ জায়গাত মই কিমান লিখিছো? 50। a ভ্যালু আমি কিমান পাও? 5, ঠিক আছে? 5 প্লাস n ৰ ভ্যালু আমি নাই, আমি n ৰ ভ্যালু আমি উলিয়াব গৈছো n minus 1। d ভ্যালু কিমান দি আছে? 3 দি আছে, ঠিক আছে? জাস্ট এটো সিম্পলিফাই কৰিলে যেটো आंसर ওলাব হেটোৱে আছে আমাৰ n ৰ ভ্যালু। 5 টো প্লাস হৈছে, এফালে পাৰ কৰিলে কি হ'ব? মাইনাস হৈ যাব এনেকে, n minus 1 into 3। বুজি পাইছতে? জাস্ট এটো আমি এফালে পাৰ কৰিছো। 50 + 5 যে কিমান থাকে? 45 থাকিলে n minus 1 into 3। ঠিক আছে, মাল্টিপ্লাই হৈছে নেকি বাৰু? যদি ইয়াত মাল্টিপ্লাই হৈছে এফালে পাৰ কৰিলে কি হ'বগে? ডিভাইড হৈ যাব। 45/3 = n minus 1। ওকে, ঠিক আছে? 3 এটা 45 ৰ কিমান টাইম যায়? 15 টাইম যায়, ইকুৱেল টু n minus 1। ওকে, ইয়াত মাইনাস 1 হৈ আছে, এফালে পাৰ কৰিলে কি হ'ব? ই প্লাস হ'ব। n ইকুৱেল টু কি হ'ব? 15 + 1 ইকুৱেল টু কিমান পালো? 16। তাৰ মানে আমাৰ n ৰ ভ্যালু কিমান হ'ব? 16। অপচন কোনটো? অপচন ইজ দা কাৰেক্ট আনসাৰ। এনেকৈ উলিয়াব, ঠিক আছে? একেবাৰে ইজি আছে। আমাৰ a ভ্যালু দিয়া আছে, d ভ্যালু দিয়া আছে, n ৰ ভ্যালু দিয়া আছে হয়। আমি তাৰ পৰা কাৰ ভ্যালু উলিয়াব লাগে? n ৰ ভ্যালু উলিয়াব লাগে। কেনেকৈ উলিয়ালো? যে we know that আমি জানো যে an equal to a plus n minus 1 into d। এই ফৰ্মুলাটো পুট কৰি দিলে হৈ যাব। a ৰ ভ্যালু কিমান আছে? আমাৰ 50 আছে। a ৰ ভ্যালু কিমান আছে? 5 আছে। n ৰ ভ্যালু নাই, n minus 1। d ভ্যালু কিমান দি আছে? 3 দি আছে হয়। তো প্লাস 5 আছে, এইফালে পাৰ কৰাৰ কাৰণে কি হ'ল? -5 হৈ গ'ল। n minus 1 into 3 যেনেকৈ আছে তো তেনেকৈ ৰাখি দিলো। 50 পৰা যদি 5 যায় কিমান থাকিব? 45 থাকিলে 3 টো ইয়াত মাল্টিপ্লাই হৈছে, এইফালে পাৰ কৰি ডিভাইড হৈ গ'ল। 3 এ 45 ক ডিভাইড কৰি কিমান পালো? 15 পালো। n minus 1, এফালে -1 আছে, -1 টো এফালে পাৰ কৰিলে কি হ'ব? প্লাস হৈ গ'ল। n ৰ ভ্যালু আমি কিমান পালো? কিন্তু 16 পালো। ঠিক আছে, আমি নেক্সট কোৱেশ্চনলৈ আহিছো। নেক্সট কোৱেশ্চনটো কি দি আছে? the sum of the first 100 natural number is। প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ যোগফল। স্বাভাৱিক সংখ্যা বুলি ক'লে বা নেচাৰেল নাম্বাৰ বুলি ক'লে আমাৰ ক'ৰ পৰা ষ্টাৰ্ট হ'ব? 1 ৰ পৰা ষ্টাৰ্ট হ'ব। 1, 2, 3, 4, 5 এনেকে কিমানলৈকে যাব লাগিব? আমি 100 লৈকে যাব লাগিব। কেইটা টাৰ্ম আছে ইয়াত? আমাৰ n টা টাৰ্ম আছে বা n তম পদ আছে। কিমান আছে? 100টা পদ আছে, ঠিক আছে? তাৰ মানে আমাৰ ইয়াত n = 100 হৈ আছে, ঠিক আছে? আমি ইয়াত চালো যে ফাৰ্ষ্ট টাৰ্ম বা প্ৰথম পদ কিমান আছে? a = 1 হৈ আছে। d কেনেকৈ উলিয়াম? সেকেন্ড টাৰ্ম মাইনাস ফাৰ্ষ্ট টাৰ্ম কৰো, d = 2 - 1 কৰিলে 1 পালো। হল, n ৰ ভ্যালু পালো, a ভ্যালু পালো, d ভ্যালু পালো, ঠিক আছে? সাম কৰিব দিছে, দেখিছা না? যোগফল বা সাম বুলি কৈছে। sn we know that sn = কি আছিল? n/2
টুৱাইচ এ প্লাছ n মাইনাছ 1 ইনটু বি এইটো ফৰ্মুলাত আমি পুট কৰিব লাগিব তেতিয়া আমাক কিমানটা পদ উলিয়াব দিছে 100টা পদলৈ যোগফল গম পাইছানে ইহঁতৰ মাজত কি চিন আহিব তেতিয়া যোগ কৰিব দিছে এই গোটেই দুটা একৰ পৰা আমি একলৈকে আমি যোগ কৰিব লাগে s 100 কৰিব লাগিব এনেকৈ n ৰ ভ্যালু কিমান পাইছো 100 তাৰ মানে ইয়াত 100/2 2 ইনটু টুৱাইচ এ ভ্যালু কিমান আছে আমাৰ 1 আছে 1 প্লাছ n ৰ ভ্যালু আকৌ আমি কিমান পুট কৰিব লাগিব 100 পুট কৰিব লাগিব -1 d ভ্যালু কিমান পালো 1 এ পালো হ'ল 2 100 ক ডিভাইড কৰিলে কিমান পাওঁ 50 পাওঁ 2 এ গুণ 2 যোগ 100 ৰ পৰা 1 গলে 99 হ'ব ঠিক আছে কিমান হলো 50 ইনটু 2 প্লাছ 99 কিমান হ'ব 101 হ'ব 2 যদি আমি মাল্টিপ্লাই কৰো কিমান পাম 5050 তাৰমানে আমাৰ आंसर কোত হ'ব आंसर আমাৰ এ বুজি পাইছনে মানে কোৱেশ্চনটোত আমাক কি কি ডাটা দিয়া আছে কি বস্তু দিয়া আছে আমি সেইকিটা বস্তু উলিয়াই লব পাৰিলে হৈ গ'ল বাকিখিনি আমাৰ ফৰ্মুলা পুট কৰি দিলে হৈ গ'ল এইটো ফৰ্মুলা হ'ব আৰু স্টুডেন্টস আমি কোৱেশ্চন নম্বৰ 3 লে আহিছো 3 কি দিয়া আছে চাওঁ if the angles of the triangles are in arithmetic progression okay ইহতি arithmetic progressionত আছে and their common difference is 30 degree ইহতৰ common difference টো কিমান দিয়া আছে 30 ডিগ্ৰী বুলি দিয়া আছে next যদি এটা then the angles are যদি এটা ত্ৰিভুজৰ কোণ তিনিটা সমান্তৰ প্ৰগতিত থাকে আৰু সিহঁতৰ সাধাৰণ অন্তৰ যদি 30 ডিগ্ৰী হয় তেনে আমি তাৰ কোণ বিটা উলিয়াব লাগে ঠিক আছে মই ধৰিছো এংগল কিটা a next to angle d আৰু next to কিমান আছে 2d হ'ব বুজি পাইছনে ফার্স্ট টার্ম যদি a হয় সেকেন্ড টার্ম a প্লাস d থার্ড টার্ম কি হয় a প্লাস 2d হয় অ্যাঙ্গেল কিটা মই ধৰিছো এইকিটা অ্যাঙ্গেলস বা কোণ কিটা মই কি ধৰিছো a ধৰিছো a প্লাস b ধৰিছো আৰু a প্লাস 2d ধৰিছো আকৌ দিয়া আছে হেতু কমন ডিফাৰেন্স কিমান 30 কে দিয়া আছে তাৰ মানে আমাৰ d ভ্যালুটো দিয়া আছে d ইকুৱেল আমাৰ কিমান দিয়া আছে 30 ডিগ্ৰী আছে আমি জানো যে ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি সাম অফ থ্ৰী এংগলস কিমান হয় 180 ডিগ্ৰী হয় মানে এটো এংগলে বি এংগলে সি এংগলে তিনটাকে যদি মই প্লাস কৰি দিও কিমান পাব লাগে আমি 180 ডিগ্ৰী পাব লাগে ঠিক আছে আমি এংগল কিটা কি ধৰিছো a ধৰিছো a প্লাস d ধৰিছো আৰু a প্লাস 2d ধৰিছো a প্লাস আকৌ a প্লাস d তিনটাকে আমি প্লাস কৰি দিম a প্লাস 2d কৰিম কিমান পামগে তেতিয়া আমি 180 পামগে বুজি পাইছো যে ইহতি সমান্তৰ প্ৰগতিত আছে বা a পি থকাৰ কাৰণে আমি ইহতক কেনেকে ধৰি ল'ব লগিয়া হ'ল a ধৰিলো a প্লাস d ধৰিলো আৰু a প্লাস 2d ধৰিলো আকৌ ইহত তিনটাৰ সাম কৰিলে কিমান পাব লাগে 180 কাৰণ কি কাৰণে যে ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি কিমান হয়গে 180 ডিগ্ৰী হয় ঠিক আছে আকৌ ইয়াত চোৱা যে a কেটা আছে তিনটা আছে 3 এ লিখিলো প্লাস d কেটা আছে d এটা ইয়াত দুটা তাৰ মানে ইয়াতো তিনটা দি 180 ঠিক আছে বুজি পাইছনে কি এটা মই এটা কমন লম সেটা কমন ললো ইয়াত কি দিলে a plus d equal to 180 ডিগ্ৰী ওকে কিটা মালিকটা আছে ইফালে গলে কি হবগে ডিভাইড হৈ যাবগে 180 divided by 3 কিমান পাবগে তেতিয়া আমি 60 পাবগে a plus d equal to কিমান পালো 60 পালো আকৌ d ভ্যালু আমি জানো নেকি বা d ভ্যালু আমাৰ কিমান হৈছে কাৰণ সাধাৰণ অন্তৰ বুলি দিয়া আছে কমন ডিফাৰেন্স 30 বুলি দিয়া আছে a plus d মানে 30 ডিগ্ৰী equal to 60 ডিগ্ৰী এট প্লাসত আছে এটো প্লাসত আছে ইফালে গলে কি হ'ব a equal to 60 minus 30 তাৰ মানে আমাৰ a ভ্যালু কিমান পামগে 60 পৰা 30 গলে কিমান থাকিব 30 থাকিব তাৰ মানে আমাৰ a ভ্যালু 30 পালো ঠিক আছে a ভ্যালু কিমান পালো আমি 30 পালো এতিয়া আমাৰ b ভ্যালু কিমান পাম বাৰু নেক্সট সেকেন্ড টার্ম দ্বিতীয় কোণটো আমি কিমান পাম 30 প্লাস আকৌ b ভ্যালু কিমান 30 দি আছে তাৰ মানে এটো কিমান পালো 60 পালো নেক্সট টু a plus 2d তাৰ মানে 30 plus 2 into 30 কিমান হ'বগে 30 plus 60 equal to 90 কিমান হ'ব 30 60 90 কোন অপশন কারেক্ট হ'ব 30 90 30 60 90 তাৰ মানে অপশন ডি ইজ দা কারেক্ট আনসার অপশন ডি টু কি হ'বগে 30 60 এটো কোৱেশ্চনৰ আনসাৰ একচুয়ালি আমি এনেকে হে কৰিব লাগে এতিয়া যদি কিবা যদি বুজি নোপোৱা থাকে তেতিয়া আমি কমেন্ট কৰি জনাব যে স্যাৰ এটো কোৱেশ্চন বুজি পোৱা নাই এটো আকৌ এবাৰ বুজাই দিও ঠিক আছে মই তেতিয়া আকৌ এবাৰ বুজাই Hello students, our next question to answer. Next question ki diya ase if x minus 1, x plus 1 and plus x plus 3 are in a data value of x. ঠিক আছে তেন্তে x ৰ মান কিমান হ'ব? x minus 1, x plus 1 আৰু plus x plus 3 এইকিটা কি হল আছে বুলি কৈছে in AP. AP যদি থাকে এটা কথা সদায় মনত ৰাখিবা বা সমান্তৰ প্ৰগতিত যদি থাকে তেতিয়া এটা কথা সদায় মনত ৰাখিব লাগিব যে ইহঁতৰ মাজৰ যিটো সাধাৰণ অন্তৰ ইহঁতৰ মাজৰ যিটো কমন ডিফাৰেন্স সেই কমন ডিফাৰেন্সটো কি হয় ইকুৱেল হয় তাহলে মই এটোৰ পৰা এটো যদি প্ৰথম পদ হয় এটো যদি দ্বিতীয় পদ হয় এটো যদি তৃতীয় পদ বা ফার্স্ট টার্ম সেকেন্ড টার্ম থার্ড টার্ম যদি হয় তেতিয়া আমি কমন ডিফাৰেন্স কেনেকৈ উলিয়াইছিলো যে d ইকুৱেল টু কেনেকৈ উলিয়াম a2 minus a1 এনেকৈ উলিয়াম হয় বা আকৌ d টো মই এনেকৈ উলিয়াব পাৰিম নেকি থাৰ্ড টার্ম মাইনাস সেকেন্ড টার্ম থার্ড টার্ম মাইনাস সেকেন্ড টার্ম এনেকৈ লিখিব পাৰো হয় বা আমি চালো যে লেফট সাইডৰ পাৰ্ট কিটা ইকুৱেল কাৰণে এইকিটা ইকুৱেল বুলি লিখিব পাৰিম নেকি মই এনেকৈ লিখিব পাৰিম নেকি যে a2 minus a1 which is equal to a3 minus a2 টাইম সেকেন্ড কাৰণ ইহঁতৰটো সাধাৰণ অন্তৰ কিটাটো ইকুৱেল কমন ডিফাৰেন্সটো ইকুৱেল হয়
এনেকে লিখিব পাৰিম ঠিক আছে এইটো চিষ্টেমে মই এইটো কুৱেশ্যনত এপ্লাই কৰিম যে সেকেন্ড টার্ম মাইনাস ফার্স্ট টার্ম এই সেকেন্ড টার্ম হবো ফার্স্ট টার্মটো মই কি হলো মাইনাস কৰি দিব সেকেন্ড টার্ম কিমান দি আছে x + 1 মাইনাস ফার্স্ট টার্ম কিমান x - 1 which is equal third term minus second term third term কিমান আছে 2x + 3 2x + 3 minus second term কিমান আছে x + 1 দি আছে হল এটা মই ব্ৰেকেট ওপেন কৰিম x + 1 minus x minus কি লিখিব লাগিব এইটো প্লাস 2x + 3 minus x minus প্লাস কি লিখো -1 ঠিক আছে simplify কৰিলে হ'ল x cancel গ'ল 1 + 1 তাৰ মানে 2 হ'ব ঠিক আছে 2x ৰ পৰা যদি x যায় কিমান থাকিব x থাকিব 3 পৰা যদি 1 যায় কিমান থাকিব 2 থাকিব হল প্লাস প্লাস এখানে পার করে লিখব মাইনাস হয়ে যাব তার মানে 2 - 2 তার মানে x পাবো কিমান পাবো আমি 0 পাবো x এর ভ্যালু কিমান পাবো 0 পাবো কি আমার অপশন 2 কারেক্ট হবে অপশন এ ইজ দ্য কারেক্ট आंसर নেক্সট কোশ্চেন কি বলে দিয়া আছে যে এটা এপি এন্টন পদ an = Thyssen + 4n হলে সাধারণ অন্তরটো কি ঠিক আছে ইয়াত আমাৰ কি দিয়া আছে an = দিয়া আছে 3 + 4n দিয়া আছে ইয়াৰ পৰা আমি কি ফাইন্ড কৰিব লাগে কমন ডিফারেন্স ফাইন্ড কৰিব b = আমি ফাইন্ড কৰিব লাগে আমি d টো কেনেকৈ ফাইন্ড কৰিম ঠিক আছে মই কি কৰিম এতিয়া যে মই ফার্স্ট টার্মটো ফাইন্ড কৰিম ফার্স্ট টার্ম আমি কেনেকৈ লিখো a1 বুলি লিখো হনে ফার্স্ট টার্ম কেনেকৈ লিখম 3 + n ৰ জায়গাত আমি কিমান পুট কৰিব লাগে 1 পুট কৰিব লাগে হেতু সদায় মনত ৰাখিবা an = 3 + 4n দি আছে আমি এতিয়া ফার্স্ট টার্ম ফাইন্ড কৰিছো ফার্স্ট টার্মটো কেনেকৈ ফাইন্ড কৰিছো যে n ৰ জায়গাত আমি কিমান পুট কৰিছো 1 পুট কৰিছো এতিয়া কিমান পাবো = 3 + 4 1 = 4 3 + 4 তাৰ মানে কিমান হ'ল 7 পালো ঠিক তেনেকৈ মই সেকেন্ড টার্মটো ফাইন্ড কৰিলো 3 + 4 2 ঠিক আছে মই এনাৰ জায়গাত 2 পুট কৰিছো কিমান হ'ল 3 + 4 2 = 8 11 কিমান পালো সেকেন্ড টার্ম মই এতিয়া কিমান পালো 11 পালো তে কমন ডিফারেন্স কেনেকৈ ফাইন্ড কৰিব আৰু আমি সেকেন্ড টার্ম মাইনাস ফার্স্ট টার্ম কৰো মানে সেকেন্ড টার্ম কিমান পালো 11 মাইনাস ফার্স্ট টার্ম কিমান 7 = which is equal কিমান পালো 4 মানে অপশন আমাৰ কোনটো কারেক্ট C is the correct answer অপশন 4 এনেকৈ উলিয়াব লাগে একো টান নহয় কোৱেশ্চনটো দেখিবলৈ এনে ডাঙৰ নিচিনা লাগে বা আমাৰ ষ্টুডেন্টে চাই অকমান ভয় কৰে যে কি কোৱেশ্চন দিলে কিন্তু কৰিবলৈ একেবাৰে ইজি ঠিক আছে ওকে আমি নেক্সট কোৱেশ্চনত গৈছো এটা এপিৰ প্ৰথম তিনিটা পদ কমেন্ট 2x + 1 3x + 3 আৰু 6x - 5 sorry হয় x ৰ মান হ'ব the first three terms of an appear 2x + 1 2x + 1 5x + 3 and 6x - 5 then find the value of x okay x ৰ মান আমি ফাইন্ড কৰিম এতিয়া কৰা নিচিনা ঠিক আছে এটা পাই মাইনাস কৰি যেটো পাম আৰু এটা পাই মাইনাস কৰি একেটা কাম মানে কমন ডিফারেন্স কিটা ইকুয়াল হ'ব কিয় সেকেন্ড টার্ম মাইনাস ফার্স্ট টার্ম কৰিম এটো ফার্স্ট টার্ম এটো সেকেন্ড টার্ম এটো থার্ড টার্ম আমি কি কৰিম সেকেন্ড টার্ম মাইনাস ফার্স্ট টার্ম কৰিম এবাৰ এটো পাই মাইনাস কৰিম এবাৰ এটো পাই মাইনাস কৰিম a3 মাইনাস a2 কৰিম ঠিক আছে সেকেন্ড টার্ম আমাৰ কিমান দি আছে 5x + 3 মাইনাস ফার্স্ট টার্ম কিমান 2x - 1 ইকুয়াল টু থার্ড টার্ম কিমান দি আছে 6x - 5 মাইনাস কিমান সেকেন্ড টার্ম কিমান দি আছে 5x + 3 হল আমি এটা ব্র্যাকেট ওপেন কৰিলে হ'ব 5x + 3 মাইনাস ওকে মাইনাস 2x মাইনাস মানে কি লিখিব লাগিব আমি +1 লিখিব লাগিব 6x - 5 মাইনাস 5x মাইনাস প্লাস কিমান হ'ব মাইনাস হৈ যাব এনেকৈ ঠিক আছে নে 5x ৰ পৰা 2x গলে x থাকিব 3 + 1 কিমান হ'বগে 4 হৈ যাবগে 6x ৰ পৰা যদি 5x যায় কিমান থাকিবগে 5x থাকিবগে মানে মাইনাস মাইনাস প্লাস কিমান হ'বগে -8 হৈ গ'ল হ'ব x তো মই এফালে পাৰ কৰি দিম কিমান হ'বগে 5x - x -8 টো মই এফালে পাৰ কৰি দিম কি হ'বগে 4 + 8 হ'বগে 5x ৰ পৰা x গলে কিমান হ'ল 2x = 4 + 8 তাৰ মানে কিমান হ'ল 12 হৈ গ'ল x = আমি কিমান পালোগে 6 পালো অপশন কোনটো কাৰেক্ট হ'ব আমাৰ অপশন এ ইজ দ্য কাৰেক্ট আনসাৰ এটা নাই কৰিলে হ'ব সিম্পল এটা আগত যেনেকৈ কৈছিলো সেইটো একেই কনসেপ্ট হ'ব ওকে নেক্সট কোৱেশ্চন কি দি আছে 18 if 18, x, y minus 3 are in an AP, then then x plus y equal to আমি x plus y ভ্যালু ফাইন্ড কৰিব লাগে 18, x, y minus 3 ইহতি কি হ'ল আছে বুলি কৈছে AP আছে বুলি কৈছে AP থকা তাৰ মতলব এইটোৱে যে ইয়াৰ মাজত যিমানখিনি কমন ডিফাৰেন্স ওলাব মানে কমন ডিফাৰেন্সটো সেম হ'ব ঠিক আছে বা আমি এইটো বস্তু এনেকৈ চাব পাৰো যদি চাৰিটা নাম্বাৰ যদি এনেকৈ যদি AP থাকে তেতিয়া আমাৰ এটা সিস্টেম আছিল যে a + b which is equal to কি হয় b + c একদম ইম্পৰ্টেন্ট ঠিক আছে এনেকুৱা ধৰণৰ আহিব পাৰে নহলে এই কোৱেশ্চন আমি সলভ কৰিবলৈ গলে বহুত দীঘল হ'বগে এটা আমি এই শৰ্ট ট্ৰিকটো লগাই আমি সলভ কৰিব পাৰো a + b হ'ব which is equal to b + c এনেকৈ আমি এই কোৱেশ্চন কৰিব পাৰো ইয়াত a ভ্যালু আছে এইটো b ভ্যালু আছে এইটো b আৰু এইটো c ভ্যালু আছে হয় a + b মানে 18 + -3 যেটাকে আমি কি কৰি দিলো প্লাস কৰি দিলো নেক্সট b + c তাৰ মানে x + y ওকে x + y ভ্যালু আমাৰ ওলাই গ'ল x + y ভ্যালু আমি উলিয়াব লাগে
হয়নে তাৰমানে কিমান হ'ব 18 প্লাছ মাইনাছ মাইনাছ 3 ইকুৱেল টু x প্লাছ 1 তাৰমানে x প্লাছ y ভেলু আমি কিমান পালোগে 15 পালো আমাৰ অপচন কোনটো অপচন ডি ইজ কাৰেক্ট আনসাৰ ঠিক আছে নেকি এইটো খালি আমি মনত ৰাখিব লাগিব এইটো আমি মনত ৰাখিব লাগিব যে চাৰিটা টাৰ্ম যদি চাৰিটা নাম্বাৰ যদি এনেকে যদি এটা এপি থাকে তেতিয়া কি লিখিম a প্লাছ b ইকুৱেল টু হুইচ ইজ ইকুৱেল টু b প্লাছ c মাজৰ টাৰ্ম দুটাৰ লগত কি হ'ব ইকুৱেল হ'ব ঠিক আছে এক্সপ্ৰেছন আমাক কি বুলি দিয়া আছে if the sum of n terms of an ap is twice n squared plus 5n then find the fourth term okay sum of n terms okay sn equal to দিয়া আছে আমাক এবাৰ 2n squared plus 5n ঠিক আছে এবাৰ sum of n terms মানে n টা পদলৈ যোগফল কিমান 2n squared plus 5n এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে প্ৰায় আমাৰ ষ্টুডেন্টে 8 হৈ নপৰে ঠিক আছে কোৱেশ্চনটো ডাঙৰ দেখি 8 হৈ গৈছে আমি এপি টো কি কিমান টাৰ্ম ফাইন্ড কৰিব লাগে fourth term find the fourth term আমি কি কম ইয়াপা আমি ফাৰ্স্ট টাৰ্ম ফাইন্ড কৰিম ফাৰ্স্ট টাৰ্ম কেনেকৈ কৰিম সো ইয়াত s1 পুট কৰি দিলে হ'ব ফাৰ্স্ট টাৰ্মটো হলাই s1 পুট কৰিলে হ'ব এনেকে তাৰমানে আমি n ৰ জেগাত কিমান পুট কৰিব লাগে 1 পুট কৰিব লাগে 5 * 1 তাৰমানে কিমান পালো 2 5 কিমান পালোগে 7 পালো ঠিক আছে ঠিক তেনেকৈ মই সেকেন্ড টাৰ্ম ফাইন্ড কৰিব পাৰিম এতে কি কম সবা মই s2 ফাইন্ড কৰিব লৈছো কি ফাইন্ড কৰিব লৈছো s2 তাৰমানে কি যে দুটা পদৰ যোগফল কেটা পদৰ a1 + a2 তাকে হৈছে s2 বুজিছে প্ৰথম পদ যোগ দ্বিতীয় পদ ফাৰ্স্ট টাৰ্ম + সেকেন্ড টাৰ্ম which is equal to sum of two terms বুজিছে প্ৰথম দুটা পদৰ যোগফলটো s2 হিচাপে এনেকে লিখা হয় মানে দুটা পদৰ যোগফলটো s2 এতিয়া হল মই s2 টো যদি উলিয়াম ইয়াত মই n ৰ জেগাত মই কিমান পুট কৰিম 2 পুট কৰিম s2 স্কয়াৰ + 5 * 2 তাৰমানে কিমান হ'ব 2 into 4 plus 10 8 plus 10 which is equal to 18 বুঝি পাইছলে এটা sum of first term sum of two terms ঠিক আছে sum of one term sum of two terms উলিয়াই লব sum of one terms তাৰ মানে কি হয় এটো সদায় first term টো হয় এই first term টো হয় মই নাম্বাৰ এটা মই যদি লওঁ যে 2 plus 4 plus 6 plus এনেকে ধৰিছো এটো হৈ আছে এটো হৈছে s1 মানে এটা পদৰ যোগফল এটা হৈছে s2 তাৰ মানে এই দুটা পদৰ যোগফল নমস্তে দুটা পদৰ যোগফল হেতু আমি s2 এ বিনোগ কৰিম এই দুটা যদি যোগ কৰি আমি যিমান পাওঁ হেতু হ'ব s2 হ'ব এনেকে ঠিক আছে এটা কথাটো হ'ল আমি s2 কেনেকৈ লিখিব পাৰো s2 কোনটো মই কি লিখিছিলো যে a1 + a2 বুলি লিখিব পাৰো s2 ভ্যালু কিমান পালো আমি 18 পালো 18 ইকুৱেল টু a1 ৰ ভ্যালু কিমান পালো a1 ৰ ভ্যালু আমি ইয়াত পাইছো 7 plus a2 তাৰ মানে ইয়াৰ পৰা আমি a2 ভ্যালু উলিয়াই ল'ব পাৰিম 7 প্লাস হৈছে ইফালে গলে মাইনাস হৈ যাব 18 - 7 which is equal to a2 তাৰ মানে a2 ভ্যালু আমাৰ কিমান পালোগে 11 পাই গলো a2 ভ্যালু কিমান পালো 11 পালো প্ৰথম পদ আমি 7 পালো আৰু দ্বিতীয় পদ 11 পালো তাৰ মানে ই কেনেকৈ ধৰণে গৈছে 7 + 11 এনেকে গৈ আছে যদি গৈ আছে তেতিয়া আমি ইয়াৰ সাধাৰণত উলিয়াব পাৰিম b কেনেকৈ লম সেকেন্ড পদৰ পৰা প্ৰথম পদ মাইনাস হ'ব সেকেন্ড পদ কিমান 11 আছে আৰু প্ৰথম পদ কিমান পালো 7 পালো 11 - 7 কিমান পাম 11 পৰা যদি আমি 7 মাইনাস কৰো মানে 4 পাম ঠিক আছে তাৰ মানে ইয়াৰ তাৰ পিছৰ পদটো কিমান হ'ব তাৰ পিছৰ পদটো আমি +4 কৰিলে কিমান পাম 15 পামগে ইয়াৰ আকৌ +4 কৰি দিলে কিমান পামগে 19 পামগে তাৰ মানে আমাৰ fourth টাৰ্মটো কিমান হ'বগে 19 হ'বগে আমাৰ অপচন কোনটো অপচন কিমান পালো আমাৰ অপচন ডি ইজ দা কাৰেক্ট আনসাৰ 19 আমি এটা আছে লাষ্ট কোৱেশ্চন কি বুলি দি আছে এটা সমান্তৰাল প্ৰগতি p + q টাৰ্ম পদ m আৰু p - q টাৰ্ম পদ n হ'লে p টাৰ্ম পদটো উলিয়া if p + q term is p minus q term is n then the next term okay এখন ভুল আছে আমাদের কি দিয়া আছে a p plus q term কি দিয়া আছে কিমান দিয়া আছে n দিয়া আছে আৰু কি দিয়া আছে আৰু p minus q term দিয়া আছে p minus q term তো দিয়া আছে n দিয়া আছে আমি ইয়াত কি ফাইন্ড কৰিব p term ফাইন্ড কৰিব লাগে a p ফাইন্ড কৰিব লাগে ঠিক আছে কিমান ফাইন্ড কৰিব লাগে ap ফাইন্ড কৰিব লাগে একদম ইম্পৰ্টেন্ট কোৱেশ্চন আহিব পাৰে এনেকুৱা কোৱেশ্চন হ'ব ঠিক আছে ap + q টাৰ্ম আমি কেনে কৰিলো we know that an equal to n টাৰ্ম কেনে কৰিলো a + n - 1 into b এইটো ফৰ্মুলা দিয়া হয় এই ফৰ্মুলাটো দিলে তাৰ মানে ap + q টাৰ্ম কেনে হ'ব ap + q এই n ৰ জেগাত মই p + q ফাইন্ড কৰিব লাগিব a + n ৰ জেগাত মই কিমান লিখিম p + q লিখিম -1 into b এনেকে লিখিম হয়নে which is equal to কিমান হৈ আছে n হৈ আছে which is equal to n হৈ আছে বুজি পাইছো নেক্সট a p - q a p - q তাৰ মানে কি হ'ব a plus আকৌ n ৰ জেগাত p - q -1 into b which is equal to n এইটো 1 এইটো 2 বুজি পাইছনে
ঠিক আছে a p plus q উলিয়াইছো a plus p plus q minus 1 into d equal to n a p minus q equal to a plus p minus q minus 1 d equal to n হয় মই 1 plus 2 কৰি দিম কি কৰিম n 1 plus 2 কৰিব লাগিব দুইটাকে মই কি কৰিলো প্লাস কৰি দিলো দুইটাকে যদি প্লাস কৰি কি হ'ব লেফট সাইডে হলো প্লাস ৰাইট সাইডে হলো প্লাস কি হ'ব লেফট সাইডৰ কিটা প্লাস কৰি দিম a plus q minus 1 d plus a plus p minus q minus 1 d equal to right side কিটা m আৰু n হে আছে এই দুটা এনেকৈ আমি প্লাস কৰিব লাগিব হ'ব ঠিক আছে এতিয়া a plus a ইকুৱেল কিমান হ'ব twice হৈ গ'ল প্লাস ইয়াৰ পৰা d এটা কমন আহিব মানে d এটা কমন আহিলে এই কিটা ভিতৰত থাকি যাব p plus q minus 1 plus p minus q minus 1 equal to m plus n হ'ব হ'ব ঠিক আছে নে twice plus d ইয়াত কিছুমান বস্তু কেনসেল যাব q কেনসেল হৈ গ'ল আৰু কি থাকিলে 2p থাকিলে মানে 2p minus 2 which is equal to m plus n just simplify কৰি হ'ব ইয়াত 2 এটা কমন আহিব আছে কি twice plus 2 এটা কমন হৈছিলে এটা থাকিলে p minus 1 equal to m plus n হল তাৰ পিছত মই 2 টো যদি কমন লৈ লওঁ কি হ'ব ইয়াত 2 কমন ললে a plus d দিটো মই বেক সাইডে লিখোছো বাৰু p minus 1 into d equal to m plus n তো তো মাল্টিপ্লাই হৈছে ইফালে গলে কি হ'ব ডিভাইড হ'ব a plus p minus 1 into d equal to 1/2 m plus n ঠিক আছে a plus p minus 1 into d তাৰ মানে কি পাৰো এটো a p যদি পাতো a plus p minus 1 into d তাৰ মানে p টানটো নেকি পাৰো এই গোটে বস্তুটো p টানটো হয় তাৰ মানে মই গোটেটো জায়গা কি লিখিম a p লিখিব পাৰিম which is equal to half of m plus n এতিয়া আমাৰ অপচন কোনটো কাৰেক্ট হ'ব অপচন নম্বৰ 1 টো কাৰেক্ট হ'ব ঠিক আছে অপচন A is the correct answer. Okay, আজিলৈ ভিডিওটো আমাৰ ইমান আছিল ঠিক আছে ভিডিওটো চাই যদি ভাল পাইছে তেতিয়া লাইক শেয়াৰ আৰু কমেন্ট কৰি নাপাহৰিবা